এইবাৰ আকৌ অসমত এক নতুন আঁচনি যিখন আঁচনিত আপোনালোকে লাভ কৰিব সম্পূৰ্ণ বিনামূলীয়াকৈ 4টাকৈ আকৰ্ষণীয় সুবিধা অসম চৰকাৰৰ মাইনৰিটি ডেভেলপমেণ্ট বৰ্ডৰ তৰফৰ পৰা এই জাননী প্ৰকাশ পাইছে সো আপুনিও যদি পঞ্চম শ্ৰেণী উত্তীৰ্ণ কৰিছে তেতিয়া হলে আপুনিও লাভ কৰিব পাৰে এই আঁচনিৰ সুবিধাসমূহ এই আঁচনিৰ প্ৰতিটো সুবিধাই আপোনালোকে 80% চৰকাৰী অনুদান লাভ কৰিব আপুনি যদি অসমৰ স্থানীয় বাসিন্দা হয় তেতিয়া হলে আপুনিও লাভ কৰিব এই আকৰ্ষণীয় সুবিধা এই আকৰ্ষণীয় সুবিধা লাভ কৰিবলৈ আপোনাৰ কি নথিপত্ৰৰ প্ৰয়োজন হ'ব এই আকৰ্ষণীয় সুবিধা আপুনি লাভ কৰাৰ কাৰণে আপোনাৰ হাতত কি অৰ্হতা থাকিব লাগিব এই আকৰ্ষণীয় সুবিধাসমূহ লাভ কৰাৰ কাৰণে আপোনাৰ হাতত কি নথিপত্ৰৰ লগতে আপুনি এজন অসমীয়া স্থানীয় বাসিন্দা হ'ব লাগিব এই সুবিধা গ্ৰহণ কৰাৰ কাৰণে আপোনালোকৰ এটা আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব আৰু সেই আবেদন প্ৰক্ৰিয়া কেনেকৈ আপোনালোকে সম্পূৰ্ণ কৰিব এই সবিশেষ আজিৰ এই ভিডিঅ'ৰ মাধ্যমত আপোনালোকৰ ওচৰত প্ৰকাশ কৰিম আপোনালোকে এই ভিডিঅ'টো কত স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব কাৰণ তেতিয়াহে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ পাছত সম্পূৰ্ণ কথাখিনি আপোনালোকে বুজিব পাৰিব পোনপ্ৰথমে আপোনালোকে লক্ষ্য কৰিব আপোনালোকৰ কি যোগ্যতাৰ প্ৰয়োজন হ'ব এই আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ প্ৰথমে যদি আপুনি যদি পঞ্চম শ্ৰেণী উত্তীৰ্ণ হৈছে তেতিয়া হলে এখন ই-ৰিক্সাৰ কাৰণে আপুনি অতি সহজেই আবেদন কৰিব পাৰে এই ই-ৰিক্সাৰ কাৰণে আপুনি যেতিয়া আবেদন কৰিব তেতিয়া আপোনালোকৰ প্ৰয়োজন হ'ব এই বিশেষকৈ 6টা অৰ্হতা এই 6টা অৰ্হতা আছিল প্ৰথমটো অৰ্হতা হল আবেদনকাৰী ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ হ'ব লাগিব দ্বিতীয় নম্বৰ চক আবেদনকাৰী কমেও পঞ্চম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব তৃতীয় নম্বৰ চক আপোনালোকৰ বয়স কমেও 18 বছৰৰ পৰা 50 বছৰৰ ভিতৰত হ'ব লাগিব 4 নম্বৰ নিয়মটো আছিল আবেদনকাৰী ঘৰৰ ঠিকনা প্ৰমাণপত্ৰ গাঁও পঞ্চায়ত পৌৰ নিগম বা টাউন কমিটি কৰ্তৃপক্ষৰ পৰা ল'ব লাগিব 5 নম্বৰ চক আবেদনকাৰী ভোটাৰ কাৰ্ড অথবা পৰিচয় প্ৰমাণপত্ৰ দিব লাগিব 6 নম্বৰ চক বছৰিকা আয়ৰ প্ৰমাণপত্ৰ কৰ্তৃপক্ষৰ পৰা সংৰক্ষণ কৰিব লাগিব এই 6টা নিয়ম যদি আপোনাৰ হাতত আছে তেতিয়া হলে আপুনিও এই এখন ই-ৰিক্সাৰ কাৰণে আবেদন কৰিব পাৰে যত চৰকাৰে আপোনালোকক 80% সুবিধা দিব 80% ধন চৰকাৰে আপোনালোকক অনুদান দিব ইয়াৰ লগতে আৰু 3টা আকৰ্ষণীয় সুবিধা আছে জাস্ট মই আপোনালোকক সেই আকৰ্ষণীয় সুবিধা কেইটা কি সেইখিনি আপোনালোকক জনাই আছো কিয়নো সম্পূৰ্ণৰূপে যদি মই কথাখিনি আলোচনা কৰো তেতিয়া হলে ভিডিঅ'টো বহুত লং হৈ যাব যাৰ কাৰণে আপোনালোকক জনাই দিছো 1 নম্বৰত আছিল ই-ৰিক্সা 2 নম্বৰত আছে সয়িং মেচিন 3 নম্বৰত আছে ফেশ্বন ডিজাইন মেচিন আৰু 4 নম্বৰত আছে অটো পেপাৰ প্লেট মেকিং মেচিন এই 4টা আকৰ্ষণীয় সুবিধা আপোনালোকে লাভ কৰিব সম্পূৰ্ণ বিনামূলীয়াকৈ ক'বলৈ গ'লে কিয়নো চৰকাৰে ইয়াতে উল্লেখ কৰিছে 80% চৰকাৰী অনুদান আপোনালোকৰ কাৰণে আগবঢ়াইছে আৰু 20% ধন আপোনালোকে ইয়াতে প্ৰয়োগ কৰিব লাগিব তাৰ পাছতহে আপুনিও লাভ কৰিব পাৰিব এই আকৰ্ষণীয় 4টা সুবিধাৰ যিকোনো এটা সুবিধা সাহক কেনেকৈ আপোনালোকে এতিয়া এই আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব সেই বিষয়ে আমি এতিয়া আলোচনা কৰোঁ এই ভিডিঅ'ৰ কমেন্ট সেকশনত এটা লিংক দিয়া আছে প্ৰথমে আপোনালোকে সেই লিংকত ক্লিক কৰি আপোনালোকে আহক এই পেজখনত চাওক প্ৰথমে আপোনালোকৰ কোৰ্স ইনফৰমেশন আপোনালোকে কোনটো কোৰ্সৰ কাৰণে আবেদন কৰিব অৰ্থাৎ আপোনালোকে ই-ৰিক্সাৰ কাৰণে আবেদন কৰিব নে আপোনালোকে অটোমেটিক প্লেট পেপাৰ মেকিং মেচিনত আপোনালোকে এপ্লাই কৰিব সো হেতু আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰি ল'ব দ্বিতীয় নম্বৰ চক পাৰ্সোনেল ইনফৰমেশন আপোনাৰ পাৰ্সোনেল যিকেইটা আপোনাৰ নাম আপোনাৰ ফাদাৰ নাম আপোনাৰ মোবাইল নাম্বাৰ আপোনাৰ ষ্টেট আপোনাৰ ভিলেজ এই বস্তুখিনি আপোনাৰ পোষ্ট অফিচ এই সকলোখিনি আপুনি ইয়াতে ফুলফিল কৰিব লাগিব তাৰ পাছত চাওক 3 নম্বৰত আছে আপোনাৰ কোৱালিফিকেশন ইনফৰমেশন আপোনাৰ কোৱালিফিকেশন কি আপোনাৰ শিক্ষাগত অৰ্হতা কি সেইখিনি ইয়াতে আপুনি ফুলফিল কৰিব লাগিব তাৰ পাছত তলত লক্ষ্য কৰক 4 নম্বৰ ইনফৰমেশনত আছে ইয়াতে আদাৰ ইনফৰমেশন আপোনাৰ কি কাষ্টৰ হয় আপোনাৰ কমিউনিটি কি আপোনাৰ কি ধৰ্ম এই সকলোখিনি কথা আপুনি ইয়াতে ফুলফিল কৰিব লাগিব
তাৰ পাছত চাওক আপোনালোকৰ 5 নম্বৰত লিখা আছে ডকুমেণ্টছ আপলোড আপোনালোকে এই 5 নম্বৰত যিখিনি ডকুমেণ্টছ ইয়াতে উল্লেখ কৰিছে সেইখিনি ডকুমেণ্টছ আপোনালোকৰ প্ৰয়োজন হ'ব ইতিমধ্যে মই আপোনালোকক আগতে কৈ আহিলো যিকেইটা ডকুমেণ্টছ সেইকেইটা ডকুমেণ্টছ আপোনালোকৰ ইয়াতেই প্ৰয়োজন হ'ব আৰু ইয়াতে ডকুমেণ্টছখিনি আপলোড কৰি আপোনালোকে চাওক তলত সাবমিট বাটন এটা আছে সেই সাবমিট বাটনে আপোনালোকে ক্লিক কৰি দিয়ক যেতিয়া আপোনালোকে সাবমিট বাটন ক্লিক কৰি দিব তাৰ পাছত আপোনালোকৰ এই আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ যাব সো এই আবেদন প্ৰক্ৰিয়া এতিয়া আৰম্ভ হৈ গৈছে অহা মাহৰ 17 তাৰিখলৈকে আপোনালোকে পাব এই সুবিধা জানুৱাৰী 17 তাৰিখলৈকে এই সুবিধা আপোনালোকে লাভ কৰিব পাৰিব সো যিমান সোনকালে পাৰে আপোনালোকে আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰে কিয়নো আবেদন প্ৰক্ৰিয়া অলৰেডি আৰম্ভ হৈ গ'ল সো এতিয়া আৰু আপোনালোকে পলম নকৰাকৈ যদি আপুনি যদি বিচাৰে এনেকুৱা এটা সুবিধা গ্ৰহণ কৰাৰ তেতিয়া হলে আপুনিও আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পাৰে সো আজিৰ এই ভিডিওটো ইখিনি আছিল যদি ভাল লাগে তেতিয়া লাইক কমেন্ট শেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব কিয়নো এনেকুৱা ইনফৰমেটিভ ভিডিও মই সদায় লৈ অহাৰ কাৰণে আপোনালোকৰ কাৰণে চেষ্টা কৰি থাকো